খাৰৈ নৈৰ ওপৰত দলং নোহোৱাত অঞ্চলবাসীৰ দুৰ্ভোগ দীৰ্ঘদিনে চৰকাৰক আহ্বান জনায়ো নাপালে কোনো সঁহাৰি উপায় নাপাই ৰাইজে দান বৰঙণিৰে নিৰ্মাণ কৰিলে এখন দলং গহপুৰৰ চেনিজান আৰু মালিপুৰ সংযোগী কৰি খাৱৈ নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেই দলংখন আৰু ঘৰে ঘৰে অৰ্থ সংগ্ৰহ কৰি ৰাজহুৱা শ্ৰমদানেৰে নিৰ্মাণ কৰিলে বাঁহৰ দলংখন। চৰকাৰে আমাক কি দিছে একো দিয়া নাই এইটো নিদিয়াৰ কাৰণেতো আমি নিজে 10 টকা 5 টকাকে তুলি পেলাই কালেকশ্যন কৰি পেলাই নিজৰ বাঁহ উলিয়াই পেলাই নিজে লাগি আছে চৰকাৰে দিয়া তেন্তে ইয়াত পকী দলং হ'ব লাগিছিলে বা পকা খুঁটা দুটা পৰিব লাগিছিলে ইয়াত একোৱেই নাই দেখোন আমি বাঁহৰ খুঁটা দিছো আপোনালোকে দেখিছেই নিজে আচলতে কথাটো বৰ তাৎপৰ্যপূৰ্ণ বিষয়ে আমি ইয়াত বছৰ বছৰ ধৰি 50 বছৰৰ আগৰ পৰা ধৰি আমি ইয়াতে বসবাস কৰি আছো আমাৰ আজু ককাৰ দিনৰ পৰা তেতিয়াৰ পৰাই চৰকাৰী পক্ষক আমাৰ গাঁৱৰ ৰাইজে ইয়াতে বালিগাঁও চেনিজান ধন্দি মালিপুৰ মাজিকুচি সংযোগী ইয়াত আমাৰ এখন এই কাৰৈ নৈখন আমাৰ মাজত বিধি পতালি দি আছে গতিকে খাৰৈ নৈৰ ওপৰত দলং নোহোৱাত অঞ্চলবাসীৰ দুৰ্ভোগ দীৰ্ঘদিনে চৰকাৰক আহ্বান জনায়ো নাপালে কোনো সঁহাৰি উপায় নাপাই ৰাইজে দান বৰঙণিৰে নিৰ্মাণ কৰিলে এখন দলং গহপুৰৰ চেনিজান আৰু মালিপুৰ সংযোগী কৰি খাৱৈ নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেই দলংখন আৰু ঘৰে ঘৰে অৰ্থ সংগ্ৰহ কৰি ৰাজহুৱা শ্ৰমদানেৰে নিৰ্মাণ কৰিলে বাঁহৰ দলংখন। চৰকাৰে আমাক কি দিছে একো দিয়া নাই এইটো নিদিয়াৰ কাৰণেতো আমি নিজে 10 টকা 5 টকাকে তুলি পেলাই কালেকশ্যন কৰি পেলাই নিজৰ বাঁহ উলিয়াই পেলাই নিজে লাগি আছে চৰকাৰে দিয়া তেন্তে ইয়াত পকী দলং হ'ব লাগিছিলে বা পকা খুঁটা দুটা পৰিব লাগিছিলে ইয়াত একোৱেই নাই দেখোন আমি বাঁহৰ খুঁটা দিছো আপোনালোকে দেখিছেই নিজে আচলতে কথাটো বৰ তাৎপৰ্যপূৰ্ণ বিষয়ে আমি ইয়াত বছৰ বছৰ ধৰি 50 বছৰৰ আগৰ পৰা ধৰি আমি ইয়াতে বসবাস কৰি আছো আমাৰ আজু ককাৰ দিনৰ পৰা তেতিয়াৰ পৰাই চৰকাৰী পক্ষক আমাৰ গাঁৱৰ ৰাইজে ইয়াতে বালিগাঁও চেনিজান ধন্দি মালিপুৰ মাজিকুচি সংযোগী ইয়াত আমাৰ এখন এই কাৰৈ নৈখন আমাৰ মাজত বিধি পতালি দি আছে গতিকে খাৰৈ নৈৰ ওপৰত দলং নোহোৱাত অঞ্চলবাসীৰ দুৰ্ভোগ দীৰ্ঘদিনে চৰকাৰক আহ্বান জনায়ো নাপালে কোনো সঁহাৰি উপায় নাপাই ৰাইজে দান বৰঙণিৰে নিৰ্মাণ কৰিলে এখন দলং গহপুৰৰ চেনিজান আৰু মালিপুৰ সংযোগী কৰি খাৱৈ নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেই দলংখন আৰু ঘৰে ঘৰে অৰ্থ সংগ্ৰহ কৰি ৰাজহুৱা শ্ৰমদানেৰে নিৰ্মাণ কৰিলে বাঁহৰ দলংখন। চৰকাৰে আমাক কি দিছে একো দিয়া নাই এইটো নিদিয়াৰ কাৰণেতো আমি নিজে 10 টকা 5 টকাকে তুলি পেলাই কালেকশ্যন কৰি পেলাই নিজৰ বাঁহ উলিয়াই পেলাই নিজে লাগি আছে চৰকাৰে দিয়া তেন্তে ইয়াত পকী দলং হ'ব লাগিছিলে বা পকা খুঁটা দুটা পৰিব লাগিছিলে ইয়াত একোৱেই নাই দেখোন আমি বাঁহৰ খুঁটা দিছো আপোনালোকে দেখিছেই নিজে আচলতে কথাটো বৰ তাৎপৰ্যপূৰ্ণ বিষয়ে আমি ইয়াত বছৰ বছৰ ধৰি 50 বছৰৰ আগৰ পৰা ধৰি আমি ইয়াতে বসবাস কৰি আছো আমাৰ আজু ককাৰ দিনৰ পৰা তেতিয়াৰ পৰাই চৰকাৰী পক্ষক আমাৰ গাঁৱৰ ৰাইজে ইয়াতে বালিগাঁও চেনিজান ধন্দি মালিপুৰ মাজিকুচি সংযোগী ইয়াত আমাৰ এখন এই কাৰৈ নৈখন আমাৰ মাজত বিধি পতালি দি আছে গতিকে